হয়, আজি ABMCৰ 20তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত মই নিজে বিশিষ্ট অতিথি হিচাপে আহি ইয়াত মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই ABMCৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই মানে ফকিৰাগ্ৰাম কালঝাৰ মানে ME স্কুলৰ LP স্কুলৰ প্লেগ্ৰাউণ্ডত যিখন প্ৰগ্ৰাম কৰিছে, তো আমি খুব ভাল পাইছোঁ। ইয়াতে ABMCৰ এটা প্ৰতিষ্ঠা দিৱস আজি ডিষ্ট্ৰিক্ট ফালৰ পৰা ইতিমধ্যে চাওক, আজি ৱাকাফ বিলৰ আমি বিৰোধিতা কৰিছোঁ। মোৰ ব্যক্তিগত অভিমত, আমি ৱাকাফ বিলৰ যিটো এমেণ্ডমেণ্ট বিল আহিছে ইয়াৰ আমি বিৰোধ কৰিছোঁ। আৰু কাৰণ ৱাকাফ বিলটো আমাৰ যিখিনি সম্পত্তি আছে, এই সম্পত্তিখিনি নিৰাপত্তাৰ দায়িত্ব আমাৰ হাতত আছিলে, কিন্তু সিহঁতে আমাৰ হাতৰ পৰা নিৰাপত্তাৰ দায়িত্বখিনি কাঢ়ি ল'ব খুজিছে। আৰু এই এমেণ্ডমেণ্ট বিলে যথেষ্ট পৰিমাণে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহক ক্ষতি কৰিব। যিখিনি ৱাকাফ প্ৰপাৰ্টি আমাৰ আছে সেইখিনি মানে ৱাকাফ বা ইউজাৰ যিখিনি আছে তাত মানে যথেষ্টখিনি বিসংগতি হ'ব, আমি ইয়াৰ ইংগিত পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ মানে ধৰ্মীয় সংখ্যালঘুৰ মানে মানুহৰ প্ৰতি এটা বহুত ডাঙৰ এটা এটাক বুলি আমি চাওঁ। এই বিষয়ত মই মোৰ নিজৰ অভিমত মই ব্যক্ত কৰিছোঁ। আমি ভবা নাছিলোঁ এই ক্ষেত্ৰত এখেতসকলে যিহেতু NDAৰ লগত আছে, এখেতে তাত মানে নোযোৱাকৈ থাকিব পাৰিলে হয় টেকনিকেলি, কিন্তু তাত গৈ মানে এই বিলক সমৰ্থন কৰা দেখা পাইছোঁ। তো ইয়াৰ দ্বাৰা মানে এটা কথা প্ৰমাণিত, UPPL চৰকাৰৰ দুজন সাংসদ আছে, এই দুজন সাংসদত আমাৰ ৱাকাফ বিলৰ সমৰ্থনকাৰী, আৰু এই ৱাকাফ বিলখনে আমাক যথেষ্ট পৰিমাণে ক্ষতি কৰিব। তো ধৰ্মীয় সংখ্যালঘুৰ মানুহখিনিক আমাৰ UPPL দলটো কেনেকৈ বিচাৰে, কি বিচাৰে, সেইটো আপোনালোকে নিজে মানে ৰাইজে সময়ত বিবেচনা চাওক। আজি আমাৰ 20তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আমি ফকিৰাগ্ৰাম আঞ্চলিক সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত আমি এইবেলি কালঝাৰ গাঁৱত উত্থাপিত পাতিছোঁ। আমি ABMCৰ এই প্ৰতিষ্ঠা দিৱসত আমাৰ সন্মানীয় অতিথি থাকিব টাইছেন হুছেইন চাহাব, আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব গোৱালপাৰা জিলাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ জ্ঞানশ্ৰী বৰা। আমি এই ABMCৰ সিহঁতে আমি আহ্বান জনাইছোঁ যে আমি ধৰ্মীয় সংখ্যালঘুসকলে পিছপৰা নহয়। আমি সকলো সময়তে আমাৰ জাতিৰ কাৰণে আমি চিন্তা কৰি আছোঁ। আমাৰ এই সংগঠনৰ দ্বাৰাই, আমি ABMCৰ দ্বাৰাই আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ বিভিন্ন সমস্যাসমূহৰ দাবী যাতে অনতিপলমে আমাৰ চৰকাৰে পূৰণ কৰে। তাৰ কাৰণে আজি আমি প্ৰতিষ্ঠা দিৱসটি আমি মুকলি সভাত আমি আমাৰ স্থানীয় বক্তা তথা আমাৰ সন্মানীয় বক্তাসকলে ভাষণ প্ৰদান কৰি আছে। আমি আশা কৰোঁ এই ABMCৰ প্ৰতি সকলোৰে সন্মান থাকিব। সদায় আমি ABMC ৰাইজৰ লগত আছোঁ আৰু সকলো সময়ত থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।